নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, যিসকলে ADR বিভিন্ন পদৰ বাবে চিলেকশ্যন হৈছিল বা চাকৰিটো পাইছিল, সেইসকলে কেতিয়ালৈ এপইণ্টমেণ্ট লেটাৰ দিয়া হ'ব তাৰ সন্দৰ্ভতে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। ADR যি গ্ৰেড 3 গ্ৰেড 4 আছিল, বিভিন্ন পদত যিসকলে চাকৰি পাবলৈ সক্ষম হৈছে তাৰ ইতিমধ্যে ফাইনেল ৰিজাল্টটো মুকলি কৰা হৈছে, যদিও ইয়াৰ এতিয়ালৈকে এপইণ্টমেণ্ট ডিক্লেয়াৰ কৰা হোৱা নাই বা এপইণ্টমেণ্ট লেটাৰ দিয়া হোৱা নাই। যদিও ইয়াৰ ডিপাৰ্টমেণ্টবিলাক এলটমেণ্ট কৰা হৈছে, কিন্তু এতিয়ালৈ এপইণ্টমেণ্ট দিয়া হোৱা নাই আৰু সকলোৱে এপইণ্টমেণ্টৰ বাবে ৱেইট কৰি আছে। আজিৰ এই ভিডিঅ'ত আমি সেইটো বিষয়ে আলোচনা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ যোগে কি জনাইছে এপইণ্টমেণ্টৰ সন্দৰ্ভত, তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে বৰ্তমানলৈকে ইয়াৰ সম্পূৰ্ণ ৰেডি হোৱা নাই এপইণ্টমেণ্ট দিয়াৰ বাবে, আৰু সম্পূৰ্ণ ৰেডি হোৱাৰ পিছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে লাইভ যোগে আমাক জনাব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে। আৰু এই সন্দৰ্ভত বৰ্তমানলৈকে কোনো ধৰণৰ আপডেট দিয়া নাই যে অফিচিয়েলি আপোনালোকক কোনদিনা এপইণ্টমেণ্ট দিয়া হ'ব বা আপোনালোকৰ নিৰ্ধাৰিত ডেট এটা দিয়া হোৱা নাই। আপোনালোকে ক্লিপটো চাই লওক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছিলে। এতিয়া সকলোৱে ভাবিব যে মই ADR-ত পৰীক্ষাত পাছ কৰি আছো, মই হেল্থত পাছ কৰিছো, এগ্ৰিকালচাৰত মই পাছ কৰি আছো, আমাৰ নিযুক্তি পত্ৰ কেতিয়া পাম? মই এনেকৈ আপোনালোকক যেতিয়াই আমি সাজু হৈ যাওঁ মই এনেকৈ আপোনালোকক খবৰ দি থাকিম। আপোনালোক ধৈৰ্যৰে সৈতে অকণমান আমাক সময় দিয়ক, ধৈৰ্যৰে সৈতে আপোনালোকে অপেক্ষা কৰক। আপোনালোকে নিশ্চয়কৈ ক্লিপটো চালে আৰু ক্লিপটো চাই বুজি পালে যে আপোনালোকৰ অতি শীঘ্ৰেই ইয়াৰ অফিচিয়েল আপডেট আহি যাব। লগতে ADR বিভিন্ন পদৰ লগতে হেল্থৰো আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব, লগতে এগ্ৰিকালচাৰৰো এপইণ্টমেণ্ট দিয়া হ'ব। আৰু ইয়াৰ অফিচিয়েল আপডেট পালে আপোনালোকক জনাই দিম। আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব। তেনেহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানখিনিয়ে। পুনৰ আপোনালোকক নতুন ভিডিঅ' এটা নতুন ইনফৰমেশ্যন লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।